নকছাৰী ক্ৰীড়া সন্থাই অনুষ্ঠিত কৰিলে অপুৰুচি ক্ৰীড়া দিৱস। মৰিয়নীত নকছাৰী ক্ৰীড়া সন্থাই বিগত বৰ্ষৰ দৰেই এই বছৰো নকছাৰী প্ৰাক্তন সৈনিক সন্থাৰ সহযোগত অনুষ্ঠিত কৰিলে অভিৰুচি ক্ৰীড়া দিৱস। পুৱা পতাকা উত্তোলন কৰি 17 বছৰ অনূৰ্ধ্বৰ আৰু 17 বছৰ ঊৰ্ধ্বৰ ল'ৰা ছোৱালীৰ খেল ধেমালি অনুষ্ঠিত কৰি ইয়াৰ পিছত নকছাৰী ক্ৰীড়া সন্থাৰ সভাপতি ফুলেন চুতীয়াৰ সভাপতিত্বত বঁটা বিতৰণী সভাখনে অনুষ্ঠিত কৰে। কাৰ্যকৰী সভাপতি যাদৱ দুৱৰে আধৰা বঁটা বিতৰণী সভাত উপস্থিত আছিল মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, প্ৰাক্তন সৈনিক সন্থাৰ সভাপতি সম্পাদক জ্যেষ্ঠ সাংবাদিক চক্ৰসেন গগৈ, ক্ৰীড়া সন্থাৰ সম্পাদক ব্ৰজেন দহোটীয়া, প্ৰাক্তন শিক্ষক ডম্বৰুধৰ গগৈ, শিক্ষক ললিত গগৈ, প্ৰাক্তন শিক্ষক নৱজিত ভূঞা আৰু কেইবাজনো বিশিষ্ট অতিথি। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ক্ৰীড়াৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায় আৰু তেওঁৰ হাতেৰে খেলুৱৈসকলক বঁটা প্ৰদান কৰি উৎসাহ যোগায়। অধিক গৰম হোৱা হেতুকে খেলুৱৈ যথেষ্ট কম হোৱা দেখিবলৈ পোৱা যায়। আজিৰ এই অনুষ্ঠান সম্পৰ্কে নকছাৰী ক্ৰীড়া সন্থাৰ সভাপতি ফুলেন চুতীয়া আৰু প্ৰাক্তন সৈনিক সন্থাৰ হৈ বুবুল গগৈয়ে সংবাদ মাধ্যমৰ আগত কিছু মন্তব্য আগবঢ়ায়। সঁচাই আজি খুবেই ভাল লাগিছে। আমি উঠি অহা প্ৰজন্ম সকলোৱে এক হৈ ইমান চোকা ৰ'দতো কোনো হেমাহি কৰা নাই, সকলো ওলাই আহিছে আৰু যিসকল ৰিটায়াৰ্ড মানুহ আমাৰ সেইসকলো ওলাই আহিছে। এই উঠি অহা প্ৰজন্মক এটা সাহস দিবৰ বাবে আমাৰ যিজন অৰ্জুন এৱাৰ্ড আমাৰ শ্ৰীযুত ভোগেশ্বৰ ডাঙৰীয়াদেৱ, তেওঁ যি আমাক এটা আদৰ্শ এটা লাইন দেখুৱাই দিলে, সেইমতে আমি সকলোকে সেই দিশত যাবৰ কাৰণে ইমানটো পালেগৈও আৰু বহুত দিশত তেওঁৰ বাবে এজন মহান হৈ উঠিবৰ কাৰণে আমি এই প্ৰজন্মক আমি সৎ সাহস দি যাতে সদায় আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি যি গোট খাইছোঁ সকলোৱে মোৰ ধন্যবাদ। আৰু আগন্তুক তেনেকুৱা প্ৰগ্ৰাম হ'লেও আমি সকলো লগ লাগি এটা সৎ সাহস দিবৰ কাৰণে আমি সকলোৱে চেষ্টা কৰাটো উচিত। আৰু মই ভাবোঁ সকলোৱে এখন অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ আজি জন্মদিন। নকছাৰী ক্ৰীড়া সন্থাই ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটোৰ লগত সংগতি ৰাখি আমি আজি নকছাৰী ক্ৰীড়া সন্থাই আমি পালন কৰিলোঁ। খুব সুন্দৰ এটা অনুষ্ঠান হৈছে বুলি ভাবিছোঁ। আমি যুৱক যুৱতীসকলক আমি উৎসাহিত কৰিব বিচাৰিছোঁ আৰু আহি থকা প্ৰজন্মক আমি উৎসাহিত কৰিব বিচাৰিছোঁ। গতিকে অসমে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ যোগেদি যিখিনি গৌৰৱ অৰ্জন কৰিছিল, তাত আমাৰ যুৱক যুৱতী সকলেও আগবাঢ়ি আহি এছিয়ান গেমছতে হওক অলিম্পিকতে হওক যাতে অংশগ্ৰহণ কৰিব পাৰে, তাৰ বাবে নৱপ্ৰজন্মলৈ আমি আহ্বান জনাইছোঁ আজিৰ দিনত। আৰু আমি ভাবিছোঁ যে আমাৰ নৱপ্ৰজন্মই আগবাঢ়ি আহি আমাৰ নকছাৰীৰ যি সন্মান, এই সন্মান আমি অক্ষুণ্ণ ৰাখিব। মৰিয়নীৰ পৰা সূৰ্য নাথৰ ৰিপৰ্ট, নিউজ 24 অসম।